তাই কোন? অস্ত যোৱা বেলিৰ শেষ কিৰণত প্ৰশ্ন কৰে তাই নিজকে। তাই কোন? বিলাসী অট্টালিকাৰ মলিন মজিয়াৰ মাজত শেষ হ'ল তাইৰ ল'ৰালিৰ ধেমালিবোৰ। কলম ধৰা কোমল হাতখনত গুজি দিছিল এখন ফটা কানি। সেই ফটা কানিয়ে মচি পেলালে তাই সপোনক। মাজৰাতি স্নিগ্ধ জোনাকৰ পোহৰত জিলিকি উঠে তাইৰ চকুপানী। প্ৰশ্ন কৰে তাই বৰ্তমানক। তাই কোন? ৰাতিৰ অন্ধকাৰত অচিন হাতখনে খেপিয়াই তাইৰ কোমল দেহাটো। নৰপিশাচৰ দৰে তেজ পি খাই তাইৰ দেহৰ। বাকৰুদ্ধ হৈ তাই মাথো ৰৈ থাকে পুৱাৰ বেলিটিৰ কিৰণ চাবলৈ। প্ৰশ্ন কৰে তাই প্ৰতিটো নিশা অতীতক। তাই কোন? কোন আছিল তাই? পুৱতি নিশা ভাগৰুৱা চকুহালেৰে বাট চাই আছে তাই মদাহী স্বামীলৈ। ধিমিক ধামাক চাকিটিৰ পোহৰতো ম্লান হৈ পৰিছে তাইৰ উখহি থকা মুখখন। কলা পৰি যোৱা চকুজুৰিত এতিয়াও উজলি আছে এটি সপোন। উজাগৰি নিশাৰ প্ৰতিটো ক্ষণত প্ৰশ্ন কৰে তাই অন্ধকাৰক। তাই কোন? স্বাধীনতাহীন এজনী নাৰী নে বন্দী হৈ থকা এজনী পখী? বৃদ্ধা আশ্ৰমৰ সেই অকলশৰীয়া কোঠাত বিসৰ্জন দিছিল তাই নিজক। ৰাতিৰ আন্ধাৰত বোৱাই দিছিল তাই বিষাদৰ চকুপানীখিনিত। যন্ত্ৰণাকাতৰ জীৱনটোত তাই লেবেজান হৈ পৰিছিল মৃত্যুৰ অপেক্ষাত। এতিয়াও তাই প্ৰশ্ন কৰিছে নিজক। তাই কোন? কোনে শিকলিৰে বান্ধিছিল তাইক? কোনে বান্ধি দিছিল তাইক অপাৰ স্বাধীনতা? ধূসৰ হৈ যোৱা তাইৰ জীৱনটোত ক'ত আছিল আবিৰৰ পল? আজি কোনোবাই পূৰ্ণ কৰিব পাৰিব জানো লুপ্ত হোৱা এই নাৰীৰ আধৰুৱা ছবিখন?